নিজেই তোমালোকক এটা চিন দিব। চুৱা যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ হব কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হব। বেহবই যেতিয়া তেওঁ বেয়া কগ্ৰাহ আৰু ভাল কৰণ কৰিবৰ জাহন পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব। তো আজ কিয়নো ল'ৰাটিয়ে বেয়া কগ্ৰাহ আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ'ল। সুদাচাৰ দেৱনাৰ পৰাই ফৈম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যি হোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ আৰু তোমাৰ পিতৃ বংশলৈ পেটুৰা দিন আনিব, আৰু তোমালোকৰ ওপৰত অসুৰৰ ৰজাক নিযুক্ত কৰিব। তেৰি সেই সময় যি হোৱাই মিছৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অসুৰ দেশত পৰা মৌমাখিৰ বাবে সহমতি আনিব। আইকল সেইবোৰ সকলো আহিব, আৰু সকলো সংকীৰ্ণ শিলৰ ফাটবোৰত সকলো কাইটনি আৰু ফকৰ চৰণীয়া পথাৰত বাস কৰিব। ভিছিলে সেই সময়ত প্ৰভুৱে ইফ্ৰাত নদীৰ সিপাৰত থকা ৰজা অসুৰিয়াৰ পৰা ভাড়া দি অনা খুৰাবা, তেওঁ তোমালোকৰ মূৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ দাহিৰ খুৰাব। ইদিন সেই দিনা এজন মানুহে এজনী চেউৰী গৰু আৰু দুজনী ভেড়া জীয়াই ৰাখিব, বেছি হতে দিয়া প্ৰচুৰ পৰিমাণৰ গাখীৰৰ পৰা তেওঁ দৈ খাব। কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব। দিছিলে সেই সময়ত জিঠাইত হাজাৰ ৰূপ, চেকলটোৰ মূল্য 1000 দ্ৰাক্ষালতা আছিল। এতিয়া সেইবোৰ ঠাই কাইটিয়া বন আৰু কাইটিয়া গছৰ বাহিৰে ব্ৰিটিছৰ মানুহে তাহৈ তাল ধনু লৈ চিকাৰ কৰিবলৈ যাব।
নসিব মানুহে তালৈ কাৰ খলুলৈ স্বীকাৰ কৰিবলৈ যাব